আমার পহিলা মাঘত আমার মোটামুটি ভালে আমার যাত্রীর আগমন চলেছে। আমার ইয়াত মোটামুটি ধরক 3000 মোটামুটি ধরক ওপৰত থাকিব। আজি মাঘৰ আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত এই ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ ইতিমধ্যেই আৰম্ভ হৈছে। আজি দিনটোৰ ভিতৰত প্ৰায় 25,000 পৰা 30,000 ভক্ত ইয়াত সমাবেত হ'ব। তাৰ লগে লগে মাহ প্ৰসাদ ভোগ লোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আমি পৰিচালনা সমিতিয়ে বিশেষভাৱে গ্ৰহণ কৰিছোঁ। যোৱাকালি মেজি আমি জ্বলালোঁ। আমি আশা ৰাখিছোঁ মেজিৰ জুই উত্তাপে সকলো অসুয়া অপ্ৰীতি দূৰ কৰিব আৰু অসমীয়া জাতিটোক একতা দোলেৰে বান্ধিব পাৰিব। আৰু এই পবিত্ৰ দিন মাঘ মাহৰ প্ৰথম দিনা আমি মন্দিৰলৈ আহিছোঁ আৰু আমি আশা ৰাখিছোঁ আজিৰ এই দিনটোৰ পৰা অসমবাসী সকলোৰে মংগল হ'ব আৰু আমি সকলোৰে মংগল কামনা কৰিছোঁ।